আজিৰ পৰা আৰু এই ভাতকেইটা যে বহুত সুখেৰে খাম চিন্তা নোহোৱাকৈ ভাগৰ নোহোৱাকৈ অকণ মানুহ চিন্তা নথকাকৈ ভাতকেইটা খাম কিয় জানেনে আজি আমাৰ সৰিয়হ তুলি শেষ হ'ল এফালে আমাৰ বাইদেউহতি আজি আহিলে মোক একদম মানে কষ্ট তুলি থকা দেখি আজি স্কুটি লৈ মুঠতে পাই গ'লহি আজি কিন্তু ঘৰৰ ৰান্ধনি মই নহয় আমাৰ বাইদেউহে দেই মোক বাৰী মেলি একদম সন্মুখত দিছে আৰামত বহি খা বুলি সেইবাবে মোৰ ভাতকাইখন আগতে লৈ মই আৰামত বহি খাইছো আৰু সৰিয়হ তুলিও শেষ হ'ল আজি আমাৰ দুটা কাম সিদ্ধি হ'ল ৰাতিপুৱা আজি 7 বজাতে আমাৰ সৰিয়হখিনি মাৰি শেষ কৰিলো যিখিনি আগতীয়া সৰিয়হ আছিলে আৰু দুপৰীয়া সময়খিনিতে তুলি শেষ কৰিলো ভাল লগা নহয়নে আৰু সেইবাবে এতিয়া আমি সবে মানে শুকান শুকানকে ভাত খাব লৈছো সবৰে ভাগৰ লাগিছে কিবা কিবি বনাই থাকিবলৈ যেহেতু আমাৰ কাৰোৰে ধৈৰ্য নাই এগৰাকীও ধৈৰ্য নাই কোনোবাই যদি জুই জ্বলাইছে কোনোবাই চাউল জাৰিছে কোনোবাই যদি কাঁহী বাতি ধুইছে কোনোবাই পানী ভৰাইছে তেনেকৈ কৰিয়ে এতিয়া ভাতকেইটা খাব লৈছো আৰু এয়া হৈছে গুটি আলু লগতে এয়া হৈছে ব্ৰইলাৰ মাংস আমি একো মছলা ব্যৱহাৰ কৰা নাই নহৰু পাত ধনিয়া পাত মেকুৰীৰ বুঢ়া ভোক মানুহৰ যিমান ভোক মেকুৰী তাতকৈ ভোক আৰু এনেকৈ ভাতকেইটা খাই লওঁ আৰু দেই আজি আমাৰ বাইদেউহতে কিন্তু বহুত সহায় কৰি দিলে আহাকো ভাত খাই তুমি আমাৰ ৰাস্তাটো হিলৰ আমাৰ ৰাস্তা এই হিলৰ ৰাস্তাটো স্কুটিখন যাওঁতে ভয়ে ভয়ে গৈছিলে আৰু যাওঁগে আৰু দেই এফালে বগৰী দুটোপোলা ভৰাই দিলোঁ ইয়াত বগৰী দুটোপোলা ভৰাই দিছোঁ নুনু যোৱাগে দেই বাই 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 আৰু কেতিয়া আহিবা তুমি দেউতা আহিলে দেউতা ক'ত আছে বোলে অ চেন্নাইৰ পৰা দেউতাকে আহিলে আমাৰ ঘৰত থাকিব আহিব বোলে কেইদিনমান আৰু এতিয়া ঘৰৰ পৰা মানে একদম স্কুটিখন মেইন ৰাস্তালৈ উলিয়াই আনিলোঁ আৰু আমাৰ গাঁওখনত দাইল গাঁৱত মাত্ৰ এটাই চুক আছে আৰু এই চুকটোত বহুতে কনফিউজ হয় দেৱলতা ঘৰলৈ কোনফালে যাওঁ বুলি আৰু আপোনালোকে আহিলে এই স্কুলখন নোপোৱাৰ আগতে এই বাওঁহাতৰ ৰাস্তা এটা আছে হিলৰ ৰাস্তা এই হিলৰ ৰাস্তাটো গ'লে যাৰ ঘৰ ৰঙাটিং লগাই আছে সেইটোৱে হৈছে আমাৰ ঘৰ আৰু যাওঁগে দেই নুনু যোৱা দেই